নিষিদ্ধ ড্ৰাগছ বাল্য বিবাহকে ধৰি বিভিন্ন কুসংস্কাৰৰ বিৰুদ্ধে জাগিছে ইমাম সমাজ। লক্ষ্য মুছলমান সমাজক সামাজিক ব্যাধিৰ পৰা ৰক্ষা কৰাৰ। সেই উদ্দেশ্যে দবকাত একত্ৰিত হয় মছজিদৰ ইমামসকল। মছজিদৰ ইমামসকল হৈছে মুছলমান সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ। এই ইমামসকলৰ জৰিয়তে মুছলমানসকলৰ মাজত বৃদ্ধি পোৱা ড্ৰাগছৰ প্ৰৱণতা, বাল্য বিবাহৰ দৰে কুসংস্কাৰ, অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাৰ লগতে নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন বন্ধ কৰাৰ হেতু ইছলাহে উম্মা নামৰ সংস্থাটোৰ উদ্যোগত দবকা AJC মেমৰিয়েল হলত অনুষ্ঠিত হয় ইমাম সন্মিলন। কিদৰে সমাজৰ পৰা ড্ৰাগছকে আদি কৰি নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন বন্ধ কৰা, বাল্য বিবাহ বন্ধ কৰাৰ লগতে নিচামুক্ত সমাজ গঢ়িব পাৰি, তাৰ বাবে মছজিদৰ ইমামসকলে কিদৰে কাৰ্যপন্থা গ্ৰহণ কৰিব সেই বিষয়ে আলোচনা হয়। লক্ষ্য মাথো অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা অনাৰ। কিছুদিন আগত আমি এটা সংস্থা আমি গঠিত কৰিছিলোঁ, ইছলাহে উম্মা ইয়থ অৰ্গেনাইজেশ্যন। সো আমি মানৱ কল্যাণৰ কাৰণে চিন্তা কৰি পেলাই আমাৰ ইয়থ আৰু ওলামা ইকৰাম লৈ পেলাই আমি এটা সংগঠন তৈয়াৰ কৰিছিলোঁ। আৰু প্ৰথমতে আমি কাৰ্যসূচী লৈছিলোঁ যে আমি ইমাম সন্মিলনী কৰিম, অৰ্থাৎ ইমামসকলক সম্বৰ্ধনা জনাম আৰু লগতে সজাগতা সভা। আপোনালোকে জানে আজিৰ দিনত আমাৰ সমাজত কিদৰে ড্ৰাগছ বিয়পি পৰিছে, বাল্য বিবাহৰ দৰে আদি কুকৰ্মবিলাক চলি আছে, এইবিলাকৰ ওপৰত আমি সজাগতাৰ কাৰণে আমি এইটো কৰিছোঁ। দেখিছোঁ যে আমাৰ গাঁৱৰ এইবিলাকত মানুহে মদ, গাঞ্জা, ড্ৰাগছ এইবিলাকত লিপ্ত হৈছে। এইখিনি মানুহবিলাকক সজাগতা কৰাৰ কাৰণে গাঁৱে গাঁৱে গৈ আমি সংগঠনটো বনাইছোঁ আৰু আমাৰ সংগঠনৰ লগতে আমি গোটেইখিনি মহল্লাৰ আমি প্ৰায় 63খন মহল্লাক সাঙুৰি লৈছোঁ। গোটেইকেইখন মহল্লাৰ ছেক্ৰেটাৰী আৰু সভাপতি চাহাবক আমি মাতি আনিছোঁ। আজি এওঁলোকৰ লগত আমি পৰামৰ্শ কৰিম কেনেকৈ আমি গাঁৱে গাঁৱে গৈ এইখিনি বস্তুৰ সম্পৰ্কে সজাগতা কৰিব পাৰোঁ, কি কি কাম কৰিব লাগে গাঁৱত গৈ, এইখিনি পৰামৰ্শ কৰিবলৈ আজি আমি গোটেইখিনি মানুহক মাতিছোঁ। মই এইটোৱে অনুভৱ কৰিছোঁ যে আজিৰ এটা বিশেষ অনুষ্ঠান, এই অনুষ্ঠানতে ইমামসকলক সম্বৰ্ধনা জনাব, ইয়াৰ লগতে সজাগতা সভাও ৰখা হৈছে। এই সজাগতা আমাৰ বাল্য বিবাহৰ পৰা আৰম্ভ কৰি ধঁপাতযুক্ত মুক্ত কৰাৰ কাৰণে আৰম্ভ কৰি আৰু আপোনাৰ এই ড্ৰাগ জাতীয় যি বস্তু আমাৰ গাঁৱে হৈছে সেইসকলক আমি এৱাৰ্ড কৰিবৰ কাৰণে আমি সজাগতা কৰা আমাৰ উদ্দেশ্য। ইমামসকল যিহেতু আমাৰ সমাজৰ এটা অংগ, বিশেষ ডাঙৰ অংগ। প্ৰত্যেক শুকুৰবাৰে ইমামসকলে আমাক ওয়াজ কৰে, তাত ধৰ্মীয় কথাৰ লগতে আমাৰ সামাজিক কথাবিলাকৰ কথা কয়। বাল্য বিবাহৰ পৰা আৰম্ভ কৰি অন্যান্য যিবিলাক কুকৰ্ম আছে, অন্যান্য যিবিলাক সামাজিক ব্যাধি আছে, সেইবিলাকো তেওঁলোকক মিডিয়া দি আমি গাঁৱৰ মহল্লাৰ মানুহখিনি সহজে উপলব্ধ হ'ব পাৰে। গতিকে আমি সেইকাৰণে ধঁপাত জাতীয় সামগ্ৰীৰ পৰা প্ৰথমে আৰম্ভ কৰে। ধঁপাত জাতীয় সামগ্ৰী আৰম্ভ কৰাৰ পিছতে তাৰপিছতে সিহঁতে ড্ৰাগছলৈ যায়। গতিকে ড্ৰাগছৰ পৰা আমি প্ৰতিটো ঘৰ যাতে আমি মুক্ত কৰিব পাৰোঁ, প্ৰতিখন ঘৰৰ পিছত আমি নিজৰ মহল্লাটো, তাৰপিছত নিজৰ গাঁও, নিজৰ চুবুৰীটো কেনেকৈ আমি ড্ৰাগ মুক্ত কৰিব পাৰোঁ, ধঁপাত মুক্ত কৰিব পাৰোঁ, আমি সেইটোৱে এৱাৰনেছ বা সেই সজাগতাটো আমি এৱাৰনেছটো দিবৰ কাৰণে, সচেতন কৰিবৰ কাৰণে আমি ইমামসকলকো আমি ইয়াৰ লগতে জড়িত কৰিছোঁ।